দক্ষিণ কামৰূপৰ বদলা পথাৰত সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিট। ঈদৰ পিছদিনাই কুৰুক্ষেত্ৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল বদলা বজাৰত। দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত আহত হৈছে প্ৰায় 15 জন লোক। বদলা টিয়াপাৰাৰ সুমেজুদ্দিন আৰু বদলা পথাৰ গাঁৱৰ জহৰ আলীৰ পৰিয়ালৰ মাজত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি সূত্ৰপাত হয় বিবাদৰ। বিবাদ মীমাংসাৰ বাবে বদলা ৰঙাপুৰা বজাৰ কমিটিয়ে ৰঙাপানী বজাৰ কমিটিয়ে লৈছিল দায়িত্ব। শুকুৰবাৰে বজাৰ প্ৰাংগণত দুই পক্ষক লৈ এখন সভা অনুষ্ঠিত কৰা হয়। বজাৰ কমিটিয়ে এই সভাখন অনুষ্ঠিত কৰে আৰু সেই সভাখনতে সৃষ্টি হ'ল এই প্ৰচণ্ড মাৰপিট। দুই ফৈদৰ মাৰপিটত আহত হোৱা সকলক ততাতৈয়াকৈ কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অৱস্থা সংকটজনক হোৱা GMCHলৈ প্ৰেৰণ। দুই ফৈদৰ মাৰপিটত আহত হৈছে বজাৰলৈ যোৱা কেইবাজনো নিৰীহ লোক। এই ঘটনাৰ পাছতে বজাৰ কমিটিৰ সভাপতি সম্পাদককে ধৰি 5 জনক আটক কৰিছে টুপামাৰী আৰক্ষীয়ে। আৰু এখন যেন কুৰুক্ষেত্ৰত পৰিণত হ'ল বদলা পথাৰ। কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিলে। দুটা পৰিয়ালৰ মাজৰ সংঘাতে এনেদৰে ভয়াৱহ ৰূপ ধাৰণ কৰিলে। দুটা পৰিয়ালৰ মাজৰ সংঘাতে এখন বজাৰ উত্তাল কৰি তুলিলে। বজাৰত যেন জুই লাগিল, উত্তেজনাৰ জুই লাগিল। দুটা ফৈদৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল বজাৰ। আৰু তাৰ পিছত কেইবাজনো লোক আহত হ'ল, 15 জনকৈ লোক আহত। এজনৰ অৱস্থা অতি সংকটজনক লোকজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। বিবাদ মীমাংসাক কেন্দ্ৰ কৰি এখন সভা অনুষ্ঠিত হৈছিল বজাৰখনত আৰু তাৰ মাজতে এই তীব্ৰ উত্তেজনাই বিৰাজ কৰিলে। হতাহতি, ঠেলাঠেলি, গতাগতিত 15 জনকৈ লোক আহত হ'বলগীয়া হ'ল। ইতিমধ্যে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি 5 জনকৈ লোকক টুপামাৰী আৰক্ষীয়ে আটক কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। আমাৰ জহৰৰ বোৱাৰীটো লৈ ঘৰুৱা কিবা কাজিয়া হয়। কাজিয়া হোৱাৰ পিছত তাহনৰ পুতৰা বুলি কয়। তাহনে আহিখিনি সুমেশুদ্দিন আৰু তাহনে চাৰিটা তমেশুদ্দিন, সুমেশুদ্দিন আৰু ৰফিকুল ইছলাম। তাহনে ভাই আছিল 4-5টা, লগতে আৰু 70-80 জন মানুহ লগত লৈ আহিখিনি যোৱাকালি তাৰমানে সেইটো বহুত উত্তাপ্ত কৰে। উত্তাপ্ত কৰি খিনি আমাৰ মহৰদা ঘৰৰ চাহ ঘৰৰ ভিতৰতে আছিল। তাকে টানি তাৰ পৰা চুচুৰাই লৈ আহে, আনিখিনি তাকে মাৰধৰ কৰে। মাৰধৰ কৰাৰ পিছত বজাৰ কমিটিয়ে বাধা দিয়ে। বাধা দিয়াৰ পিছত তাহনেও মানি লয়, আমিও মানি লৈ এইখিনি তাৰ পৰা গুচি আহোঁ। সেইটো কথা লৈ তাহনে লিখিত আকাৰতো বিচাৰি দিছিল। ক'ত দিছিলে? কমিটিৰ ওচৰত। আমিও যোৱাকালি লিখিত আকাৰতো কমিটিৰ ওচৰতে বিচাৰিটো দিছিলোঁ, বদলা বজাৰতে। এই আজি কিন্তু তাহনে বহাৰ কথাটো আছিল। বহিখিনি আজি বই হোৱাই নাই। তাৰ আগতে তাহনে সুমেশুদ্দিনৰ যিখিনি মানুহ পাতি আছিল, তাহনে উত্তাপ্ত পৰিস্থিতি কৰিখিনি আমাকতো তাৰ পৰা ভাগাই দিলে। আমি গুচি আহিলোঁ, কিন্তু বজাৰ কমিটিৰ লগত তাহনে মাৰপিট কৰিলে। এনে আৰু নিৰীহ মানুহ কমচে কম 10-11 জন মানুহ তাহনে মাৰপিট কৰিছে, আহত কৰিছে। গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ বৰ্বৰতা। পুৱতি নিশা পাঞ্জাবাৰীৰ ৰাজপথত এজন যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিলে এদল আৰক্ষীয়ে। CCTVত বন্দী হৈছে যুৱকজনক প্ৰহাৰ কৰাৰ দৃশ্য। আমান হাজৰিকা নামৰ এজন যুৱকক বিনা দোষত প্ৰহাৰ কৰাৰ অভিযোগ। নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত এই ঘটনা। হাটগাঁও থানাৰ আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে অভিযোগ। সুৰা সেৱন কৰি জয়ন্ত ৰাজখোৱাই এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ। পথলৈ ওলাই অহা এগৰাকী মহিলাক আনকি অশ্ৰাব্য গালি গালাজ কৰাৰ অভিযোগ আৰক্ষীজনৰ বিৰুদ্ধে। সমগ্ৰ ঘটনা সন্দৰ্ভত হাটগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী যুৱকৰ। দিনাখনৰ নিচিনা যোৱাকালি ৰাতি মই মোৰ কেফে বন্ধ কৰোঁ। কেফে বন্ধ কৰাৰ পিছত মই গেটখন তলা মাৰিব। গেটখন 2টা বজাত কেফে বন্ধ কৰি মই গেটখন তলা মাৰিবৰ কাৰণে কেফেখন বন্ধ কৰিবৰ কাৰণে ভিতৰৰ পৰা মানুহ আহে। প্ৰত্যেক দিনাখনৰ দৰে মই যোৱাকালিও সেই একেই কাৰণেই কৰিছোঁ। মই ৰেষ্টুৰেণ্ট 2টা বজাত বন্ধ কৰিছিলোঁ। 2টা বজাত বন্ধ কৰাৰ পিছত মালিকক ফোন কৰিছিলোঁ। মালিকক ফোন কৰাৰ পিছত মালিক আহিছিল।
গেটখন লক কৰিবৰ কাৰণে তো যিহেতু মানৱতা খাতিৰত আমি মানুহ হয়তো তো মানুহে দুটা কথা পাতিব মালিক আহিছে মালিক অহাৰ লগে লগে আমি দুটা কথা পাতিছোঁ সেই কথা পাতি থকাৰ সময়তে সাতগাঁও আৰক্ষীৰ এখন পেট্ৰলিং বাহন পেট্ৰলিং বাহনখন আহি মোৰ আৰু মোৰ কৰ্মচাৰীৰ লগতে যেতিয়া আমি ৰখি আছিলোঁ বাহিৰত সেই সময়তে বাহনখনে আহি আমাক ফটো মাৰাত মই তেখেতক সুধিলোঁ ছাৰ আপোনালোকে আমাক যে ফটো মাৰিলে কিহৰ কাৰণে ফটো মাৰিলে এইখন মোৰ ৰেষ্টুৰেণ্ট হয় এখেত মোৰ মালিক হয় তেখেতে কয় যে তহঁতি এইখন এতিয়া কি কৰি আছ ইয়াত কি এইবিলাক নাটক কৰিছ তহঁতি মই ক'লোঁ ছাৰ এইখন মোৰ ৰেষ্টুৰেণ্ট হয় ইয়াত মই মোৰ ৰেষ্টুৰেণ্ট বন্ধ কৰিছোঁ এতিয়া মোৰ যাব হৈছে প্ৰত্যেক দিনাখনৰ নিচিনা মই এনেকৈ যাব ওলাইছোঁ তেখেতৰ হেৰিত থকা ৰিভলভাৰটো দেখাই পেলাই তেখেতে কয় এইটো দেখিছ ফুটাই দিম মালিকক কয় তই এইটো ঘৰৰ মালিক হয় নহয় যা সেইটো কোৱাত মালিক ভিতৰলৈ সোমাই আহে এতিয়া আকৌ মই সুধিলোঁ ছাৰ আপুনি ফটোত যে মাৰিলে আমি কি ক্ৰাইম কৰিলোঁ তেখেতে সেই কথাটো সোধাৰ কাৰণে তেখেতে মোক তেখেতৰ বাহনখনত উঠিব কয় মই তেতিয়া পুনৰ সুধিলোঁ ছাৰ মোৰ কি ক্ৰাইম আছে মই যে ৰাতি আপোনাৰ গাড়ীত উঠিব লাগে মই ইয়াতে মদ খাইছোঁ নে ভাং খাইছোঁ নে কি কৰিছোঁ অকণমান হালা হুলা হোৱাত মালিকৰ ঘৰৰ মানুহ নামি আহে মালিকৰ ঘৰৰ মানুহ নামি অহাত তেখেতৰ হ'বলগীয়া বোৱাৰীকো নামি আহে আনিব পৰা মতে জয়ন্ত ৰাজখোৱা ডাঙৰীয়াই মিছবিহেভ কৰে আৰু মোক তেখেতে মাৰধৰ কৰে লগতে এইটো কথা কয় যে তই এই কথা যদি কাৰোবাক ক তোক মই এনকাউণ্টাৰ কৰি দিম মৰাণহাটৰ আমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে বাইক আৰোহীয়ে নিহত যুৱক দুজন লক্ষ্যধৰ গগৈ আৰু ভাইমন গগৈ নিহত দুয়োৰে ঘৰ খোৱাঙৰ দুলীয়া লাহোৱাল গাঁৱত নিশা আমগুৰিৰ পৰা ঘৰলৈ উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ডিব্ৰুগড়ৰ AMCHৰ মৰ্গত ৰখা হৈছে দুয়োজনৰ মৃতদেহ ওদালগুৰিৰ গৰৈবাৰীত হিন্দী চিনেমাৰ কায়দাৰে যুৱকক হত্যাৰ চেষ্টা প্ৰথমে গাড়ীৰে খুন্দিয়াই মোহনলাল চৌহান নামৰ যুৱকজনক হত্যাৰ চেষ্টা আৰু সেই চেষ্টা ব্যৰ্থ হোৱাৰ পাছত গাড়ীত থকা আন এজন অচিনাক্ত লোকে বাহিৰলৈ ওলাই যুৱকজনক খেদি যায় পাছত স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই অহাত উভতি যায় লোকজন পৰৱৰ্তী সময়ত লোকজনে মুকলিকৈ মোহনলালক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে অচিনাক্ত লোকজনৰ হাতত মাৰণাস্ত্ৰ থকাৰ সন্দেহ মোহনলাল চৌহানৰ নিজৰ খুৰাক বলদেৱ চৌহানৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ যুৱকজনৰ ভেৰণীয়া গুণ্ডা সহায়ত হত্যাৰ চেষ্টা পৰিকল্পনা কৰাৰ অভিযোগ মোহনলাল চৌহানৰ মাটিবাৰীৰ গোচৰক লৈ এই ঘটনা সংঘটিত হয় এই ঘটনাৰ পাছতে জিলা আৰক্ষী অধীক্ষকক লিখিতভাৱে অভিযোগ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে এই ঘটনাৰ পাছৰে পৰাই ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় কৰিছে মোহনলালে বাবুয়া আতংকবাদী উগ্ৰপন্থী মানুহ মাৰে আমাক মাৰিব আহিছে বাবুয়া এইটো চাক দাদা মোক অস্ত্ৰ ওলাইছিল মাৰিবৰ কাৰণে এইটো চাক এইটো বাবুয়া এইটো চাক মানুহ ওলাইছে মোক মাৰিবৰ কাৰণে এইটো চাক মাৰিব আহিছে মোক মানুহ লৈ মাৰিব আহিছে মোক ওর খেতি হাল মারছা তো মারি পেলাম মই মারি এইটো মোক মাৰিব তোক মারি আজিয়ে মারি মা মাৰিব মোক বাবুয়া আতংকবাদী উগ্ৰপন্থী মানুহ মাৰে আমাক মাৰিব আহিছে বাবুয়া এইটো চাক দাদা মোক অস্ত্ৰ ওলাইছিল মাৰিবৰ কাৰণে এইটো চাক এইটো বাবুয়া এইটো চাক মানুহ ওলাইছে মোক মাৰিবৰ কাৰণে এইটো চাক মাৰিব আহিছে মোক মানুহ লৈ মাৰিব আহিছে মোক ওর খেতি হাল মারছা তো মারি পেলাম মই মারি এইটো মোক মাৰিব তোক মারি আজিয়ে মারি মা কোৰ্টলৈকে যাই আছিলোঁ কাৰণ আজি আমাৰ এটা মাটিৰ কেছ চলি আছে সেইটো তাৰিখ আছিলে তো মই যাই থকা অৱস্থাত মোক ফোনে দি এটা মানে ইনফৰ্মেশ্যন পালোঁ আৰু যে মোৰ এগেইনষ্টত যোনে কেছ খেলি আছে মোৰ খুৰা তেখেতে কেইজনমান অজ্ঞাত ব্যক্তিক লৈ ফালে মানে মোৰ পিছা কৰি আছে মোক মানে তেওঁ হত্যা কৰাৰ মানে কিবা এটা প্লানিং লৈছে বুলি তেনেকৈ মই গম পালোঁ গম পোৱাৰ পিছত মই লাহেকৈ মোৰ মিৰৰত চাওঁতে মই পিছফালে তেখেতৰ গাড়ীটো দেখা পালোঁ গাড়ী দেখা পাই পেলাই মই দেখিলোঁ গাড়ীটো মোৰ এংগেলতে আহি আছে যেনিবা মোক গাড়ীৰ লগত খুন্দিয়াই দিব তেতিয়া মই লাহেকৈ এজন মানে চিনাকি ব্যক্তিৰ ঘৰৰ সন্মুখতে গাড়ীটো কিনাৰত লগাই দিলোঁ ৱালৰ কিনাৰত লগাই পেলাই মই নামি গ'লোঁ
মই নামাৰ লগে লগে তেওঁলোকে মোৰ গাড়ীৰ আগত গাড়ীটো থিয় কৰি পেলাই তাৰপিছত গাড়ীৰ পৰা নামি আহি পিছত তেওঁলোকে মোক এটা প্ৰশ্ন কৰিলে, কেছটো উঠাবিনে নাই? মই কৈছোঁ মই কেছটো কেলৈ উঠাম? আপুনি 2 নম্বৰী কৰি মোৰ দেউতাৰ যি পৈতৃক সম্পত্তি আছিল তেওঁ আপুনি নিজৰ নামত কৰি লৈছে, মই নুঠাওঁ। তাৰপিছত তেওঁ লগে লগে কিবা এটা কাপোৰৰ কভাৰত কিবা এটা বস্তু আছিলে, মই কিবা এটা বেলেগ ভাবিলোঁ, হ'ব পাৰে সেইটোও হ'ব পাৰে, মই কিবা এটা মৰা নষ্ট নিচিনা লাগিল। মই লগে লগে তাৰ পৰা দৌৰ মাৰি আটা পাৰিলোঁ মই, যে মোক উগ্ৰপন্থী বুলি মই আটা পাৰিলোঁ। তাৰপিছত লাহে লাহে ওচৰ চুবুৰীয়া ৰাইজে ওলাই আহিল আৰু সেই ছেইম টাইমত মোৰ দাদাও দোকানত যায়, তেখেতেও আহি পোৱাৰ লগে লগে তেওঁলোকে দেখি পালে, আকৌ তেওঁলোকে প্ৰায় মোক 30 মিটাৰমান দৌৰাইছিলে, আকৌ ঘূৰি আহি গাড়ীত উঠি পেলাই পলাবলৈ চেষ্টা কৰোঁতে মই নিজৰ মোবাইল যোগেদি ভিডিঅ' বনালোঁ। ভিডিঅ' বনোৱাৰ পিছত তেওঁলোকে খৰধৰকৈ পলালাক। তাৰপাছত মই বহুত ভয় লগাৰ পিছত মই আজি ওদালগুৰি জিলা আমাৰ মাননীয় অধ্যক্ষ পুলিচ প্ৰশাসনৰ অধ্যক্ষ মহোদয়ক এটা FIR লজ কৰিলোঁ আৰু মই প্ৰশাসনৰ আগত মানে অনুৰোধ জনাইছোঁ যে মোক আৰু মোৰ পৰিয়ালক তেনেকুৱা দুষ্কৃতিকাৰীৰ পৰা মানে প্ৰাণ ৰক্ষাৰ কাৰণে মানে তেওঁলোকে আমাক সংৰক্ষণ দিয়ক।